নমস্কাৰ মই নবজ্যোতি এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো জিটিপিজিডি নিযুক্তি সন্দৰ্ভত বহুতে সুধি আছিল যে জিটিপিজিডি বিজ্ঞাপন কেতিয়া প্ৰকাশ কৰিব যি সকল নেকি এবাৰ বিএড কমপ্লিট হৈছে 2025 চনত বিএড কমপ্লিট হৈছে তেওঁলোকে টেট কাম ৰিক্ৰুটমেন্টত এবাৰ চাকৰি পাবলৈ সক্ষম নহলে মানে কি হল তেওঁলোকৰ কেইদিনমান থাকিলে অনলাইন আবেদন প্ৰক্ৰিয়া যেতিয়া চলি আছিল তেতিয়া তেওঁলোকৰ কেইদিনমানৰ কাৰণে তেওঁলোকে বঞ্চিত হল মানে বিএড তেওঁলোকৰ কমপ্লিট হোৱা নাছিল কিছুমান ইউনিভাৰ্সিটিৰ বিএডৰ ৰিজাল্ট দিয়া দেৰি কৰে মানে বহিৰাজ্যৰ কিছুমান ইউনিভাৰ্সিটিৰ ৰিজাল্ট দিয়া দেৰি হৈছিল গুৱাহাটী ইউনিভাৰ্সিটি দেৰি হৈছিল এনেকে কেইখনমান ইউনিভাৰ্সিটি দেৰি হৈছিল ৰিজাল্ট দিয়া ৰিজাল্ট লেট হোৱাৰ কাৰণে তেওঁলোকে আবেদন কৰাৰ সুযোগ নেপালে তেওঁলোকে এটা ফেক মাৰ্ক দি বলা তেওঁলোকে আবেদন কৰিছিল যদি তেওঁলোকক ইতিমধ্যে আউট কৰি দিলে মেৰিট লিষ্টৰ পৰা তেওঁলোকে মেৰিট লিষ্টত সোমাব নোৱাৰিলে যেটো ভেৰিফিকেশন প্ৰক্ৰিয়াত তেওঁলোকক আউট কৰি দিয়া হ'ল তেওঁলোকে শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিছিল যদিও তেওঁলোক কামত নাহিলে তাৰ পিছত আকৌ নতুনকে প্ৰাৰ্থী উত্তীৰ্ণ কৰালে কাটৰ একেবাৰে কম গুছি গল নিশ্চয় আপোনালোকে জানে এই খবৰটো টিচিআৰ যেটো এক্সামৰ কথা সম্পৰ্কত আপোনালোক কৈছে একেবাৰে কাটৰ কম গুছি গল যাৰ ফলত একেবাৰে কম নম্বৰ থকা প্ৰাৰ্থী চাকৰি লাভ কৰিলে বিশেষকৈ ম্যাথমেটিক্স টিচাৰ ক্ষেত্ৰত একেবাৰে কম নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীসকলে ম্যাথমেটিক্সতে নিযুক্তি লাভ কৰিলে গতিকে এইবাৰ যেটো 4000 পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব আজি শিক্ষামন্ত্ৰী মহোদয় মন্তব্য প্ৰকাশ কৰিছে 4000 পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব তাৰে হয়তো জিটিপিজিডিৰ মানে দুইটা মিলাই মিলাই কৈছে 4000 পদৰ কথাটো ইয়াৰে পিজিটি 1000 পদ হ'ব পাৰে আৰু জিটি প্ৰায় 3000 পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব তেনেকৈ মিলাই 4000 হ'ব যেটো জিটি বেছিকে প্ৰকাশ কৰে পিজিটি কম হয় আগতো যেটো আপোনালোকে জানেই যে পিজিটি কম আছিল জিটি বেছি আছিল ঠিক তেনে ধৰণে ইউপি কম হয় এলপি বেছি হয় পদৰ সংখ্যাটো গতিকে জিটিত চাকৰি পাবলৈ অলপ সহজ হ'ব পিজিটিত অলপ টান হ'ব মানে কম্পিটিশন বেছি হ'ব গতিকে আপোনালোকে যেটো টেট কাম ৰিক্ৰুটমেন্ট এক্সামৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিব পাৰে আৰু এই পৰীক্ষাটো কেতিয়া অনুষ্ঠিত কৰিব সেই সম্পৰ্কে মই জনাম আপোনালোকক কাৰণ ইতিমধ্যে আপোনালোকে জানেই যে এতিয়া ইলেকশন আহি আছে ইলেকশনৰ প্ৰাক মুহূৰ্তত পৰীক্ষা নেপাতে এতিয়া আপোনালোকে জানেই যে নিযুক্তি প্ৰক্ৰিয়া চলি আছে নিযুক্তি দি আছে ডিসেম্বৰলৈকে নিযুক্তি হৈ থাকিব হেলথৰ আছে এডিৰি আছে বহুতৰ এপইন্টমেন্ট পাবলৈ এতিয়াও বাকি আছে তেওঁলোকৰ ৰিজাল্টসমূহ আউট কৰা নাই গতিকে হি ৰিজাল্টসমূহ আউট কৰাৰ পিছত তেওঁলোকে এপইন্টমেন্ট লাভ কৰিব জানুৱাৰীলৈকে এপইন্টমেন্ট দিয়ে থাকিব আৰু ফেব্ৰুৱাৰীত আকৌ এপইন্টমেন্ট দিব 4500 পদৰ গতিকে 4500 পদৰ এপইন্টমেন্ট যদি ফেব্ৰুৱাৰী মাহত দিয়ে তেতিয়া হলে পৰীক্ষা পতাৰ সময় নাথাকিব গতিকে মই জনাব বিচাৰিছো যে আপোনালোকে যিসকলে জিটিপিজিডি কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকে ধৰি লওক অক্টোবৰ মানত পৰীক্ষাটো হয়তো অনুষ্ঠিত কৰিব আৰু নিযুক্তি হ'ব আপোনাৰ নৱেম্বৰ ডিসেম্বৰ এনেকুৱা মানতে নিযুক্তি হ'বগে মানে বেছি দিন নলয় ৰিজাল্ট আউট কৰিব খুব সোনকালে আৰু লগালগ এপইন্টমেন্ট হ'ব যেটো টেট কাম ৰিক্ৰুটমেন্ট পাস কৰিব আপোনাৰ ভেৰিফিকেশন যাব এই যেটো সিস্টেমৰ কাৰণে খুব সোনকালে হৈ যাব কাৰণ পৰীক্ষাটো কিন্তু অক্টোবৰ মানতে পাতিবগে তাৰ কাৰণে আপোনালোকে সিলেবাসও পাই যাব ভালকে প্ৰস্তুতি চলাব পাৰিব এক বছৰ দিন আৰু নতুনকে যিসকলে বিএড কমপ্লিট কৰিব যিসকলৰ কি সমা আছে তেওঁলোকে বিএড কমপ্লিট কৰক তেওঁলোকে এটা সুযোগ পাব বিজ্ঞাপনটো এতিয়া প্ৰকাশ কৰি থাকিব কিন্তু অনলাইন আবেদন কৰিব নোৱাৰিব আপোনালোকে বিজ্ঞাপনটোহে পাব কিমান পদ খালি হ'ব ক'ত কিমান পদ খালি আছে হেগিনি তথ্য লাভ কৰিব কিন্তু আবেদন প্ৰক্ৰিয়াটো লেটকে ষ্টাৰ্ট কৰিব তাৰ কাৰণে আকৌ নটিফিকেশন জাৰি কৰিব আবেদন কৰিব লাগিব টেট কাম ৰিক্ৰুটমেন্ট এক্সাম অনুষ্ঠিত হোৱাৰ পিছতে আবেদন কৰিব আপোনালোকে গতিকে তাৰ কাৰণে অলপ সময় লাগিব গতিকে 2026 ৰ শেষৰ ফালে আপোনালোকে নিযুক্তি লাভ কৰিব গতিকে এই প্ৰচেছটো সম্পৰ্কে আপোনালোকে নিশ্চয় জানে আৰু কিমান মাৰ্কছৰ পৰীক্ষা হয় সেই সম্পৰ্কে আপোনালোকে জানে আগৰ যেটো প্ৰচেছ ছিল সেই প্ৰচেছতেই হ'ব এক্সাম অনুষ্ঠিত কৰিব আৰু লগতে জনাব বিচাৰিছে যে এই যেটো প্ৰচেছ এই প্ৰচেছত কিন্তু উত্তীৰ্ণ হ'বলৈ ভাল আগৰ প্ৰচেছটো ইমান ভাল নাছিলে উত্তীৰ্ণ হ'ব নোৱাৰে প্ৰাৰ্থীসকলে মানে ৰৈ যাবলগীয়া হয় মানে দুইখন এখনত ধৰক 60 মাৰ্কছ পালে আনখনটো 60 পাব লাগিব দুইখন পেপাৰ মিলাই 120 হ'ব লাগে জেনেৰেল কেটেগৰী প্ৰাৰ্থীৰ কাৰণে আৰু এসটি এসসি ওবিসি কাৰণে 55 পাব লাগে দুইখন পেপাৰ মিলাই যাৰ ফলত কি হয় কোনোবা এজনে ধৰ এখন পেপাৰত 75 গ'ল এখন পেপাৰত তেওঁ ধৰক 50 পালে টোটাল 120 হৈ গ'ল কিন্তু গ্ৰেছ মাৰ্ক দিবলগীয়া হ'ল গ্ৰেছ মাৰ্ক দিয়াৰ কাৰণে কি হৈছে খেলিমেলি হয় মানে গ্ৰেছ মাৰ্ক দি বহুতকে পাস কৰাবলগীয়া হয় নেপায় সমান নম্বৰ ইফালে ইয়াতো নেপায় ধৰক এসটি এসসি সকলো নিকে নেপায় খেলিমেলি কৰে ধৰক 50 পাব লাগে কিন্তু নেপায় কোনবাখন 60 পালে কোনবাখন আকৌ মানে 45 পালে এনেকুৱা ধৰণৰ হৈ থাকে টোটাল মিলাই মানে
110 হৈ যায় গতিকে এই প্ৰসেছত বহু প্ৰাৰ্থী কি হয় ফেল হৈ যায় যাৰ কাৰণে টেট কাম ৰিক্ৰুটমেণ্টটো উলিয়ালে যাৰ ফলত টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম পাতিছে মানে যিমান সংখ্যক পোষ্ট থাকে সিমান সংখ্যক প্ৰাৰ্থী উত্তীৰ্ণ কৰায় মানে 1:1 অনুপাতত উত্তীৰ্ণ কৰায় তেনেকুৱা হলে মানে কি হয় কোনো ধৰণৰ খেলিমেলি নাথাকে 1:1 অনুপাত কৰিলে মানে এতিয়া 1:2 কৰিলেও বেয়া ভেৰিফিকেশ্যন বহুতকে মানে কেনসেল কৰিবলগীয়া হয় যাৰ ফলত তেওঁ প্ৰাৰ্থীজনৰ মন বেয়া লাগে আৰু ভেৰিফিকেশ্যন ইনি যোৱা হয় এতিয়া 1:1 অনুপাতটো ভালেই আছে এই সিস্টেমটো ভাল গতিকে আপোনালোকে প্ৰস্তুতি চলাওক এটা ভাল প্ৰচেছ যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে বিএড কমপ্লিট কৰিছে তেওঁলোকে প্ৰস্তুতি চলাই থাকক এতিয়াৰ পৰা কাৰণ এইবাৰ কোৱেশ্চন পেপাৰ অলপ টাফ আহিব যোৱাবাৰ অলপ টাফ হৈছেই এইবাৰো অলপ হ'ব কাৰণ ইতিমধ্যে আপোনালোকে জানে যে প্ৰাৰ্থী সংখ্যাটো ক্ৰমান্বয়ে বৃদ্ধি হৈ আছে এতিয়া বহুতেই বিএড কৰিছে এইবাৰ বিএডৰ এডমিশ্যনো বহুত নেক্সট ডে আৰু টাফ হ'ব আৰু এই টেট কাম ৰিক্ৰুটমেণ্ট এক্সামটো হয়তো প্ৰত্যেক বছৰে পাতি থাকিবও পাৰে যদি পোষ্ট খালী হৈ গৈ থাকে 4000 5000 এনেকৈ যদি পোষ্ট খালী হৈ কাৰণ এই সময়ছোৱাত বেছিকৈ পোষ্ট খালী হ'ব আপোনালোকে জানে যে প্ৰায়বিলাক মানুহ ৰিটায়াৰমেণ্ট লৈছে এই সময়ছোৱাত গতিকে এতিয়া যথেষ্ট পদৰ নিযুক্তি হ'ব এলপিতে হওক বা ইউপিতে হওক জিটিপিজিতে হওক যথেষ্ট পদৰ নিযুক্তি হ'ব গতিকে আজি শিক্ষামন্ত্ৰী মহোদয়ে কি ধৰণৰ মন্তব্য কৰিছে জিটিপিজিটি এই পদৰ সম্পৰ্কত সেই মন্তব্যটো আপোনাক শুনাব বিচাৰিছোঁ শিক্ষকৰ খালী পদ সম্পৰ্কে মই অথনি মাননীয় বিধায়ক ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াই যিটো প্ৰশ্ন উত্থাপন কৰিছিলে মই উত্তৰ দিব নোৱাৰিলোঁ কোৱা হ'ল যে 15000 খালী পদ আছে প্ৰাথমিক শিক্ষাৰ অধীনত 15000 খালী পদ পূৰণ কৰাৰ যিটো ব্যৱস্থা এই কথাটো মোক ক'বলৈ নিদিলে এতিয়া 15000ৰ ভিতৰত 5500 শিক্ষকৰ নিযুক্তি হৈ গ'ল এটো তাৰ পৰা বাদ দিব লাগিব 4500 শিক্ষক ডকুমেন্ট ভেৰিফিকেশন আৰম্ভ হৈ গ'ল এটো ডকুমেন্ট ভেৰিফিকেশন এই 4500 টো বাদ দিব লাগিব তো 5500 প্লাস 4500 যদি যোগ কৰে 10000 তেনে 10000 শিক্ষকৰ পদ পূৰণ কৰাৰ তাৰে 5500 পূৰণ হ'ল 4500 পূৰণ কৰাৰ পৰ্যায়ত আছে এই 10000 টো বাদ দিলে আজিৰ তাৰিখত অসমত এলিমেন্টাৰীত খালি থকা পদৰ সংখ্যা 15000 নহয় সেই সংখ্যা মাত্ৰ 5000 আৰু এই 5000 কেতিয়া খালি হ'ল যে যোৱা এটা বছৰত খালি হৈছে আৰু তাৰো বিজ্ঞাপন দিয়াৰ প্ৰক্ৰিয়া সেই পদখিনি পূৰণ কৰাৰো প্ৰক্ৰিয়া আমি ইতিমধ্যে আৰম্ভ কৰিলো কোৱা হৈছে যে সেকেন্ডাৰীত 12000 খালি পদ আছে 12000 খালি পদ নাই এই 12000ৰ 8000 পদ আমি এডভাৰটাইজ কৰিলো নিযুক্তি দিলো এতিয়া জিলাই জিলাই কোট কেনেকে নিযুক্তি হ'ব সেই প্ৰক্ৰিয়া চলি আছে শিক্ষকসকলে বিদ্যালয়ত জয়েন কৰা নাই জয়েন কৰাৰ অৱস্থাত আছে গতিকে যদি আমি এই 8000 টো 12000ৰ পৰা আমি বাদ দিও তেনেহলে আমাৰ মাধ্যমিক পৰ্যায়ত খালি থকা পদৰ সংখ্যা হ'ব 4000 এই 4000 পদ খালি থাকিব এইখিনিৰ বিজ্ঞাপন ডিসেম্বৰ মাহতে মই বিজ্ঞাপন প্ৰকাশ কৰিবৰ কাৰণে মই চেষ্টা কৰি আছো